বুধবাৰে মইৰাবাৰীত 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব নৈশ ক্ৰিকেট প্ৰতিযোগিতা। বিগত 10 বছৰে অনুষ্ঠিত হৈ অহা দিলৱাৰ হুছেইন ৰাণা আহমেদ সোৰণী ক্ৰিকেট প্ৰতিযোগিতাখন বুধবাৰৰ পৰা অনুষ্ঠিত কৰা হ'ব। আজি যিটো খেল আমি আয়োজন কৰিছোঁ 27 তাৰিখৰ পৰা আৰম্ভ হ'ব, সেইটো আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ গৈছে। আমি আশা কৰিছোঁ যে ৰাইজে আমাৰ খেল চাই ভাল পাব। এইবাৰ আমিতো আগতে আৰু এবাৰ কৈছোঁ যে বহুত উন্নত ধৰণে পাতি আছোঁ, আমি ৰিভিউ চিষ্টেম পাতি আছোঁ আৰু বাহিৰৰ যিবিলাক প্লেয়াৰ আছে সিহঁতৰ লগত যোগাযোগ হৈ গ'ল। সিহঁতে আহি পাবই, 27 তাৰিখে আহি পাব সিহঁতে। আৰু খেলটো এইবাৰ যোৱা 10 বছৰৰ পৰা ইয়াত এইবাৰ আৰু বহুত বেছি উন্নত ধৰণে হ'ব। কি ব্যৱস্থা থাকিব? এইটো আপোনাৰ ৰিভিউ চিষ্টেম থাকিব, কেমেৰা চাৰিওফালে কেমেৰা থাকিব, স্ক্ৰীণত দেখা পোৱা যাব, স্ক্ৰীণ লগোৱা হ'ব 3-4টামান স্ক্ৰীণত দেখা পোৱা যাব। আৰু বহুত চিষ্টেম কৰিম বুলি ভাবি আছোঁ আৰু ৰিভিউ চিষ্টেমটোতো থাকিবই। যেহেতু 27 তাৰিখে খেলখন আৰম্ভ হ'ব, এই খেলৰ শুভ উদ্বোধন কোনে কৰিব? আমাৰ লোকেল MLA লাহৰিঘাট সমষ্টিৰ MLA আসিফ নজৰ চাহাব আৰু আমাৰ DC ছাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত তেখেতে দুজনে উদ্বোধন কৰিব। বাহিৰৰ পৰা কোন কোন খেলুৱৈ আহিব? কৰণ অম্বাল আহিব আৰু এই কি আছিল মুকুৰ সিং আহিব, কামৰান খান আহিব আৰু বিট্টু মেক্সি আহিব আৰু বহুতো আছে। বাহিৰ খান আহিব আৰু হয়তো মুম্বাইৰ পৰা আহিব, বেলেগ প্লেয়াৰ UPৰ পৰা আহিব আৰু কলকাতাৰ পৰা আহিব। এইবোৰ কামৰান খানৰ লগত আৰু বহুতো আছে, ক্ৰিকেটৰ চবেই আহিব। আৰু মোটামুটি আমাৰ ৰাইজে এইবাৰ খেল উপভোগ কৰি সন্তুষ্ট হ'ব। কিবা সাংস্কৃতিক অনুষ্ঠানো আছে নেকি? আমি সাংস্কৃতিক সন্ধিয়াটো পাতিম বুলি ভাবি আছোঁ। অনুষ্ঠানটো প্ৰথম দিনা আৰু ফাইনেল দিনা দুদিনাই পাতিম বুলি ভাবি আছোঁ। সন্ধিয়া কেইটা বজাৰ পৰা আৰম্ভ হ'ব? সন্ধিয়া 7টাত অপেনিং। মইৰাবাৰী 11 ষ্টাৰ ক্লাবৰ দ্বাৰা আয়োজিত নৈশ ক্ৰিকেট প্ৰতিযোগিতাখনত আন্তঃৰাষ্ট্ৰীয় খেলৰ আৰ্হিত পৰ্দা, ৰিভিউ চিষ্টেমৰ লগতে বিভিন্ন সা-সুবিধা উপলব্ধ কৰা হ'ব। লগতে আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিব। নৈশ খেলৰ বুধবাৰে শুভ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মা। লগতে উপস্থিত থাকিব লাহৰিঘাট সমষ্টিৰ বিধায়ক আসিফ মহম্মদ নাজাৰ। সাংস্কৃতিক অনুষ্ঠানেৰে সন্ধিয়া 6 বজাৰ পৰা আৰম্ভ হ'ব লগা উদ্বোধনী অনুষ্ঠানত অঞ্চলটোৰ ক্ৰিকেট প্ৰেমী ৰাইজক অনুষ্ঠানত উপস্থিত থাকিবলৈ আয়োজকসকলে আহ্বান জনাইছে। ব্যুৰো ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।